শোণিতপুৰ জিলাৰ জাৱনী তিনিখৰীয়া যি অঞ্চল য'ত মই বৰ্তমান উপস্থিত আছোঁ এই অঞ্চলটো বছৰ বছৰ ধৰি বান গৰাখহনীয়াত এই অঞ্চলৰ ৰাইজে সহৱস্থান কৰিব লগা হৈছে প্ৰতিটো বাৰিষাতে এই অঞ্চলৰ ৰাইজ বানাক্ৰান্ত হৈছে গৰাখহনীয়াৰ যি সমস্যা গৰাখহনীয়াৰ সমস্যাত তেওঁলোক আক্ৰান্ত হৈছে ইয়াৰ পৰা আপুনি কৈছে ইতিমধ্যে যে প্ৰায় 300 বিঘা কৃষিভূমি ইতিমধ্যে জাহ গৈছে গৰাখহনীয়াত জাহ গৈছে আৰু বহু লোকে ইয়াৰ পৰা ঘৰবাৰী ত্যাগ কৰি নিৰাপদ স্থানত অৱস্থান কৰিছে যোৱাটো বাৰিষাত কাৰণ বহু লোকে কিছু লোকে হয়তো তেওঁলোকে বিভিন্ন স্থানত যাৰ মাটি বাৰী আছে বা ঘৰ আছে বা পৰিয়ালৰ লোক আছে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে কিন্তু এতিয়াও বহু লোক আছে যিসকল শংকিত হৈ আছে কাৰণ এই গৰাখহনীয়া এই বছৰো বা এতিয়াও আমি দেখিবলৈ পাইছো যেহেতু আমি এটো স্থানত উপস্থিত আছো এতিয়াও গৰাখহনীয়া হৈ আছে কাৰণ প্ৰত্যেকটো বছৰে প্ৰত্যেকটো বাৰিষাত বানত ইয়াৰ পৰা এই বাৰিষাত গৰাখহনীয়াত প্ৰায় 200-300 মিটাৰলৈকে মাটি প্ৰত্যেকটো বানত ইয়াৰ পৰা লৈ যায় খহনীয়াই গতিকে আমি কিছু দৃশ্যও দেখুৱাম লগতে ৰাইজ যেহেতু আছে শংকিত হৈ আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম তেওঁলোকে কি অভিযোগ কৰিব বিচাৰে কাৰণ তেওঁলোকৰ যথেষ্ট অভিযোগ আছে এয়া যি মই বৰ্তমান উপস্থিত আছে এটা মথাউৰি যিটো জাৰণী তিনিখৰীয়া অঞ্চলৰ যিটো মথাউৰি এটো নৱনিৰ্মিত মথাউৰিতে মই উপস্থিত আছো কিন্তু খহনীয়া আপুনি দেখিবলৈ পাব আমি দেখুৱাবলৈ চেষ্টা কৰিছো খহনীয়া যথেষ্ট ভয়ংকৰ এটা খহনীয়া ৰূপ লৈছে আৰু যদি আকৌ যদি বাৰিষাত যদি বান আহে তেনেহলে কি অৱস্থা হ'ব সহজে অনুমেয় কাৰণ আমি ছবিৰে দেখুৱাইছো যিটো পুৰণা যিটো মথাউৰি আছিল এটো অঞ্চলত সেই মথাউৰিটো ইতিমধ্যে ছিগি নিছে বানে যাৰ বাবে নতুন এটা মথাউৰি নিৰ্মাণ কৰা হ'ল আৰু নতুন মথাউৰি নিৰ্মাণ কৰাৰ পিছতো সেই নতুন মথাউৰিটোও ছিগি নিছিলে বানে জিঅ' বেগ দি কিছু অস্থায়ী কাম কৰা হৈছে যদিও এতিয়া ৰাইজ এই কাৰণে শংকিত যে কোন মুহূৰ্তত আকৌ বান আহিলে কোন মুহূৰ্তত এই মথাউৰিটো ছিঙিব কোনো ঠিক নাই আৰু যেহেতু কৈছোৱে যে যদি এই মথাউৰিটো ছিঙিবলৈ হয় তেতিয়া হলে কেৱল জাৱনী আৰু তিনিখৰীয়াই নহয় বৃহত্তৰ বিহগুৰি অঞ্চলৰ 10-12খন গাঁৱলৈ শংকা নামি আহিব প্লাবিত হ'ব গোটেই অঞ্চল আমি ৰাইজৰ সৈতে কথা পাতিম কাৰণ ৰাইজে বিভিন্ন সময়ত জলসম্পদ বিভাগৰ কাম-কাজ দেখিছে তেওঁলোকে স্থানীয় বিধায়কৰ সৈতে তেওঁলোকে কথা পাতিছে তেওঁলোকৰ অভিযোগ দিছে গতিকে তেওঁলোকে কি পাইছে তেওঁলোকৰ কি সমস্যা আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম আপোনালোকৰ বছৰ বছৰ ধৰি এই সমস্যা চলি আহিছে বছৰে বছৰে এই সমস্যা আমাৰ আজিয়ে নহয় বহুত বছৰ ধৰি এই সমস্যা চলি আহিছে আমি বিভাগীয় বিষয়ক আমি এই বিষয়ে আমি অৱগত কৰাইছোঁ আৰু আমাৰ জলসম্পদ মন্ত্ৰীকো আমি মানে ইতিমধ্যে আমাৰ ইলেকশ্যনৰ আগত আমি নিবেদন কৰিছোঁ তেখেতসকলে কোনো দৃষ্টিগোচৰ নকৰে তেখেতসকলে কোনে হয় বুলি আশ্বাসন দিয়ে ইয়াৰ পৰা যোৱা বিগত বছৰত 5 ঘৰ 7 ঘৰ মানুহে খহনীয়াত উচন গৈছে আৰু ভেটি মাটি উচন গৈ পেলাই তেখেতসকলে এতিয়া গৈ ওখ জেগাত আশ্ৰয় লৈছে চৰকাৰে একো ইনিচিয়েটিভ লোৱা নাই আজিলৈকে আৰু চৰকাৰে আমাক সদায় কৰি দিম বুলি কয় খৰালি মাহত আহিলে একো নকৰে আৰু বাৰিষা আহিলে 2টামান 3টামান বস্তা দি পেলাই আমাক মানে ঘৰিয়াল চকী পানী টুকা নিচিনা এটা মন্দিৰো আছিলে নহয় আপোনালোকৰ মন্দিৰ ইতিমধ্যে লৈ গৈছে খহনীয়াত আৰু আমি চৰকাৰকো এইটো দেখুৱাইছিলোঁ বিভাগীয় বিষয়কো আমি অৱগত কৰাইছিলোঁ এই বিষয়ে কিন্তু তেখেতসকলে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই আজিলৈকে আমাৰ ইয়াত হাজাৰ কৃষকৰ কৃষিভূমি ইয়াৰ পৰা উচন হৈছে খহনীয়াত উচন হৈছে আৰু খহনীয়াত যদি আমাৰ এনেকুৱা দৰে উচন হৈ গৈ থাকে কৃষিভূমি ইয়াত আমি সকলো মানুহে কৃষিজীৱী মানুহ আমাৰ ইয়াতে কৃষি কাৰ্যৰ ওপৰতে কৰি আমাৰ পৰিয়াল পোহপাল দি আছোঁ গতিকে আমাৰ ইয়াত বহুত দুখৰ বিষয় আছে যদি চৰকাৰে যদি একো বিষয় এইটো বিষয়ে যদি কোনো ধৰণৰ ইনিচিয়েটিভ নলয় তেওঁলোকে কলৈ যাব এই বানত তেনেকুৱা এটা অৱস্থা নহয় জানো খৰালি সময়ত এই মথাউৰিৰ কথা চিন্তা কৰিবলৈ বা এইটো দৃষ্টি দিবলৈ কোনোবা আহেনে হয় এইটো আজি 2 বছৰ আগতে এইটো মথাউৰিটো পুৰণা মথাউৰিটো ভাঙিছিলে তেতিয়া আৰু কিবা এইটো পইচা দি পেলাই অলপ এইটো মথাউৰিটো চৰকাৰে বান্ধি দিলে কিন্তু তাৰ পিছতো 2 বছৰ এই গৰাটো একদম এই মথাউৰিটো লগতে লাগি আছে এই 2 বছৰতো কাম কৰা নাই এতিয়া চৰকাৰৰ মানুহে কি কৰে যেতিয়া বানপানী আহি যায় তেতিয়া 4টা মানটো বস্তা দিয়ে সেই বস্তাটো কামেই নহ'ব কাম কৰি পেলাই খৰালি মাহত ইয়াতো বহুত সবটো খেতিয়ক মানুহ আমিতো এই খেতিৰ ওপৰতে এইটো নিৰ্ভৰ আছে কোনো চাকৰি নাই একো নাই আমাৰ সেইটো গতিকে চৰকাৰে অলপতো ভালকৈ এইটো আমাৰতো গৰাটো বান্ধি দিব লাগে যদি আমাৰতো খেতি মাটি ঘৰটো লৈ যায় তেতিয়া আমি ক'ত যাম কি কৰিম আটাইখিনি যেহেতু কৃষিজীৱী সহা লোক গতিকে তেওঁলোকৰ এটা সমস্যা এইখন আচলতে মূল নদীখন আচলতে আগতে এনেকৈ নাছিলে নহয় জানো এটা খুঁটি আছিলে হয় এই নদীটো আমি আজিৰ প্ৰায় 20 বছৰ আগতে বহুত দূৰত আছিলে ক্ৰমান্বয়ে আজি 10 বছৰৰ পিছত ঘৰ পালেহি ঘৰ পাই ঘৰ উচান কৰিলে আৰু বিশেষকৈ এটা কথা চৰকাৰে এই কথাটো চকু মুদি আছে
আমি জানো চৰকাৰে ইয়াত এটা গৰাখহনীয়া হৈ আছে বুলি প্ৰত্যক্ষ জানে, আনকি মুখ্যমন্ত্ৰীদেৱেও জানে। কিয় কি তেখেত আমাৰ গাঁৱৰ নিচেই নিলগৰ পৰা তেখেতে এই দৃষ্টিগোচৰ দেখি যোৱা আমি গম পাওঁ। তেখেতে হয়ভৰো দিছিলে যে হয় জলসম্পদ মন্ত্ৰীও আহিছিলে, জলসম্পদ মন্ত্ৰী আহিছে আৰু বিধায়ক মাজে মাজে আহি থাকে, কিন্তু তেওঁলোকে চকুৰে দেখিও চকু মুদা যেন লাগিছে আমাক। গতিকে আমি ভাবোঁ এই গাঁওখন তেওঁলোকে হয়তো গৰাখহনীয়াত জাহ যোৱাৰ বাবেহে তেওঁলোকে মনত ভাবি আছে। আমাৰ ভাৱ কোনোবাই কিবা বেয়া পাব পাৰে, সেইটো কথা নাই। কিয় কি তেওঁলোকে জানি শুনি এই কামটো কৰা নাই। নজনা হ'লে কিয়নো এই বান্ধটো দিলে, এই 10-20 মিটাৰ বান্ধ কিয় দিলে? গৰাখহনীয়া বুলিহে দিলে, জিঅ' বেগ দিলে, ৰখিও গ'ল অকণমান, এইখিনিতে ৰখিল, পিছপিনৰ পৰা গোটেই খান্দি নিলে আৰু সিফালৰ পৰা খান্দি নি পেলাই গাঁওখন একেবাৰে আমাৰ গাঁওখন বৰ্তমান এতিয়া ক'ত আছে জানে? এইটো শোণিতপুৰৰ এইটো নগাঁৱত আছে। আপোনাক যদি এতিয়া মই লৈ যাওঁ এজেগালৈ, তাৰ পৰা যদি পোনে পোনে মই দেখুৱাই দিওঁ এইখন গাঁও নগাঁৱত পৰি আছে। গতিকে ভাবক, আৰু ইয়াত ক'বলৈ একো বাকী নাই। চৰকাৰে নিশ্চয় জানে জাৱনী চাপৰি, জাৱনী তিনিখৰীয়া আৰু বিহগুৰি মৌজাত গৰাখহনীয়া হৈছে, এইটো জানে। কিয় চৰকাৰে বা আপোনাৰ স্থানীয় বিধায়কে কিয় আপোনালোকৰ এই সমস্যাখিনি আজিলৈকে চোৱা নাই? কিছুমানে কয় ইয়াত ভোট কম আছে, আৰু কিছুমানে কয় ইয়াৰ পৰা উঠি যাবলৈ কয়, ইয়াতনো কিয় থাকিব লাগে? তেওঁলোকে আমাক নিৰাপত্তা জেগালৈ লৈ যাওক, আমি গুচি যাম। আমি ক'ত যাম? এইটো 70 বছৰ আমাৰ ইয়াত বসবাস হৈছে। ইয়াৰ আগতে এয়া মানুহ এই নদীৰ সিপাৰে আছিলে, তাৰপিছত গৰাখহনীয়াৰ পৰা ইয়াত আহিল। তেওঁ চৰকাৰৰ কোনো খা খবৰ নাই যে এওঁলোকক কিবা কৰিব লাগে। কেৱল মাত্ৰ ভোটৰ সময়ত কিন্তু এনেকৈ কয় গোটেই পৰিয়ালে দিব দেই, বেংগলোৰ থকা ল'ৰাটো মাতিব। কেৱল ভোটৰ কাৰণে আপোনালোকক অকণমান দাদা অকণমান আগুৱাই আহিব। কেৱল ভোটৰ কাৰণে আপোনালোকক ব্যৱহাৰ কৰা হয়, আপোনালোকৰ অভিযোগ। যিহেতু আপোনালোকৰ যিটো মথাউৰি, এই মথাউৰিটো এতিয়া এনেকুৱা অৱস্থাত আছে যে ক'ৰবাত চিঙু অৱস্থা আমি য'ত দেখিছোঁ। যদি নৱনিৰ্মিত মথাউৰিটো ছিগে তেতিয়াহ'লে আপোনালোকৰ সমগ্ৰ আমি বিহগুৰি অঞ্চলটো প্লাবিত হ'ব বুলি গোটেইখিনি অকল আমাৰ এই অঞ্চলটোৱেই নহয়, এই বৃহৎ বিহগুৰি অঞ্চলতো ভাবুকি সৃষ্টি এটা হ'ব এই খহনীয়া যদি কৰে। অকল আমাৰ গাঁৱে নিব সেইটো কথা নহয়, এইটো ITBPলৈকে এনেকুৱা গোটেই বিহগুৰি অঞ্চল বেচেৰি অঞ্চলত হাজাৰ কৃষকৰ ইয়াত মানে ভাবুকিৰ সৃষ্টি হৈ যাব এইটো যদি বান সুৰক্ষা নিদিয়ে চৰকাৰে। চৰকাৰক আমি সিদিনা বেছি দিনৰ নহয়, এইটো MP ইলেকশ্যনৰ আগতে গৰুডুবাত মুখ্যমন্ত্ৰী আহিছিলে, তেখেতে তাতো মানে আমি এটা পিটিশ্যন দিছোঁ, মুখ্যমন্ত্ৰীকো অৱগত কৰাইছোঁ, তেখেতক দৃষ্টিগোচৰ কৰাইছোঁ, তাৰ পৰা দেখাইছোঁ। তেখেতে কোনো ইনিচিয়েটিভ নলয়, বোলে ইলেকশ্যনৰ পিছত আমি কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে বুলি কয়। আজিলৈকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰে চৰকাৰে একো ষ্টেপ লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু চৰকাৰক আমি আগতেও এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকৰ চেনেলৰ যোগেদিও হওক, আমি চৰকাৰৰ যোগেদিও হওক, DC মহোদয়ৰ যোগেদিও হওক, আমি বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰে আমি চৰকাৰক মানে দুখেৰে আমি অৱগত কৰাই আছিলোঁ, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আমি চৰকাৰক বিনম্ৰ অনুৰোধ এতিয়াও কৰি আছোঁ, চৰকাৰে আমাক এই অঞ্চলটোক বচাওক আৰু হাজাৰ কৃষকৰ পেটত যাতে লাত নামাৰক, হাজাৰ কৃষকক ইয়াক বচোৱাৰ এটা কৰক, নহ'লে কৃষকে ভেটি মাটি উচন হৈ যাব আৰু কৃষকে গৈ খেতি কৰা কোনো এটা ভূমি নোহোৱা হৈ যাব কৃষকক। এনেকুৱা মই চৰকাৰক বিনম্ৰ অনুৰোধ কৰাইছোঁ যে কৃষকক মুখলৈ চাই পেলাই এই অঞ্চলটোক সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰে এটা যিহেতু বাৰিষা যিহেতু আহিছে, গতিকে আপোনালোকৰ কাৰণে আকৌ অকণ ভয়ৰ কাৰণ হৈছে নহয় জানো? ভয় বহুতেই ভয়, অতিপাত ভয়। ল'ৰা ছোৱালী আছে, গাই গৰু আছে, বিৰাটেই ভয় বুলি ক'ব পৰা যায়। কিমান মানুহ ইয়াৰ পৰা ওলাই গ'লগে? বহুত মানুহ ওলাই গৈছে আৰু ওলাই যোৱাৰ সম্ভাৱনা, আৰু ওলাই যাবও লাগিব। এয়া দেখিছে সমস্যা। এতিয়া কালি আপোনালোকৰ কিবা অস্থায়ী কিছু কাম কৰিছে? অস্থায়ী মানে কৰাৰ নিচিনা কৰিছে, আৰু এতিয়া বাৰিষা টাইম আহিছেতো অলপমান কৰাৰ নিচিনা কৰিছে। আকৌ বৃহস্পতিবাৰে আহিম বুলি কৈছে, আহে নাহে ঠিক নাই। হয়, এইটো খৰালিতে কৰিব লাগিব। এইটোতো একো ডাঙৰ কাম নহয়, এইটোতো আমাৰ বিধায়ক ছাৰক ক'বলৈ গ'লেতো একদম সৰু কাম তেখেতৰ কাৰণে, বিৰাটেই সৰু। এইটো বহুত ডাঙৰ জেগা ৰখাই দিছে। আমি আকৌ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এই বান খহনীয়াৰ যি সমস্যা, এই তিনিখৰীয়া আৰু জাৰণি অঞ্চলৰ যি সমস্যা, এই সমস্যা আচলতে কেৱল মথাউৰিৰ সমস্যাটোৱে নহয়, খহনীয়া ৰোধ কৰাটোহে আচলতে মূল সমস্যা এতিয়া। কাৰণ খহনীয়া যদি ৰোধ কৰিব পৰা নাযায় তেতিয়াহ'লে কিন্তু এই মথাউৰিটো কিছুদিনৰ পিছতে ছিঙিব। সংগীতা দেৱী, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি পুৱাৰ ভাগতে পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়ালে অঞ্চল
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ